মানে কি সিহঁতে ডেট পিছুৱাই আছে প্ৰত্যেক দিনা মানে ডেট পিছুৱাই দিয়ে তো ডক্টৰৰ লগত কথা পাতিলো যে আপোনালোকে ডেটটো দি কিনে পিছুৱাই কিয় দিয়ে অপাৰেশ্যনটো নকৰে হয় ফোন ৰেকৰ্ডিংটো মই লগাই দিম শুনিলে আচৰিত হ'ব এনেকুৱা এটা ফোন ৰেকৰ্ডিং যিটো ফোন ৰেকৰ্ডিঙত এই ছোৱালীগৰাকীয়ে এনেকুৱা ধৰণৰ তথ্য দিছে যিখিনি তথ্য আচলতে খুব সুন্দৰকৈ তেওঁ কৈছে আপোনালোকৰ চকু কপালত উঠিব আপোনালোকৰ বুকু কঁপি যাব এনেকুৱা ধৰণৰ কিছুমান আপত্তিজনক কথা কৈছে যিবোৰৰ কাৰণে আজি গুৱাহাটী মেডিকেল কলেজ বদনাম হৈ আছে আৰু এতিয়া সেই শিশু তিনটি যে এটি মৃত্যুবৰণ কৰিছিল বাকীকেইটিও সেই তাৰ পৰা যে লুটি খাই পৰিছিল এতিয়া সেই ঘটনাটোৰ পিছতে এনেকুৱা ধৰণৰ বহু কথা আহিছে আৰু হৃদয় কঁপোৱা কথা আহিছে মই ফোন ৰেকৰ্ডিংটো লগাই দিওঁ আপোনালোকে শুনি লওক কিন্তু জানি লওক যে এই ছোৱালীগৰাকীয়ে কাৰ ওপৰত অভিযোগ কৰিছে কেনেকৈ এগৰাকী ছোৱালীৰ জীৱনলৈ কাল অমানিশা নমাই আনিলে কোনে কিয় কেনেকৈ এই সকলো কথা তেওঁ ফোন ৰেকৰ্ডিংটোত কৈছে এয়া শুনকচোন কি কৈছে তো আমি 1 ঘন্টাৰ ভিতৰতে তাইক জিএমচিএইচত এডমিট কৰো তো তাতে লগে লগে ট্ৰিটমেন্ট আৰম্ভ হয় তাতে ডক্টৰে পৰীক্ষা নিৰীক্ষাৰ পিছত ক'লে যে ভৰিখন ভাঙিছে বেলেগ একো মানে তাইৰ ইনজুৰি হোৱা নাছিল বেলেগ একো ক্ষতবিক্ষত নাই খালি কি ভৰিখন ভাঙিছিলে তাইৰ দেই তো ভাঙা পিছতে আমাক ডক্টৰে ক'লে যে ভৰিখনটো অলপ বেয়াকে ভাঙিছে আঠুটো অলপমান গুড়া উঠিছে তো আমি এইটো অপাৰেশ্যন কৰিব লাগিব পাট্টি লগাব লাগিব হয় ৰেকৰ্ডিংটো শেষ হৈ যোৱা নাই আসল মূল অংশটো এতিয়াও বাকি আছে মই এইটো জাস্ট আপোনালোকক শুনালো প্ৰকৃততে ঘটনাটো কি হৈছিল এফালৰ পৰা যদি আপুনি কন্টিনিউয়াস নুশুনে আপুনি গম নাপাব আসলতে ঘটনাটো এইটো হৈছিল ছোৱালীগৰাকী 1 ঘণ্টাৰ ভিতৰত মেডিকেলত ভৰ্তি কৰি দিয়া হৈছিল তাৰ পিছত এতিয়া ট্ৰিটমেন্টৰ কথা আহিব সেই ট্ৰিটমেন্টৰ কথা কেনেকৈ ট্ৰিটমেন্ট কৰিছিল জিএমচিএইচে হয় কি তেওঁবিলাকৰ এনেকুৱা ধৰণৰ অভিযোগ আছে এই ফোন ৰেকৰ্ডিংটোত এই ছোৱালীগৰাকীয়ে কৈছে আপোনালোকে শুনি লওক কি কৈছে তো অপাৰেশ্যন কৰিম বুলি ক'লে আমি দিছো তো মানে কি সিহঁতে ডেট পিছুৱাই আছে প্ৰত্যেক দিনা মানে ডেট পিছুৱাই দিয়ে তো ডক্টৰৰ লগত কথা পাতিলো যে আপোনালোকে ডেটটো দি কিনে পিছুৱাই কিয় দিয়ে অপাৰেশ্যনটো নকৰে ডক্টৰে ক'লে যে তাইৰ হিমোগ্লোবিন কম আছে হিমোগ্লোবিনৰ কাৰণে আমি তাইৰ অপাৰেশ্যনটো কৰিব পৰা নাই তো ঠিক আছে আমি মানে কি যেতিয়া গম পালো যে মানে কি পাটনাত হাৰ্ডিৰ কাৰণে ভাল তো তেতিয়া আমি ডক্টৰৰ লগত কথা পাতিলো যে আমি তাইক বেলেগ চিকিৎসাৰ বাবে ভাল আমি পাটনাত নিব বিচাৰিছো তো তেতিয়া মানে কি ডক্টৰে ক'লে যে ঠিক আছে ডিসচাৰ্জ লাগি দি দিম তো যেতিয়া মানে কি আমি ডিসচাৰ্জৰ কাৰণে গ'লো সুপাৰটেন অফিচত হয় তেতিয়া সিহঁতে মানে কি ডিসচাৰ্জ নিদিয়ে সিহঁতে ক'লে যে তোমালোকে তাইক নিলে কেনেকে নিবা ফ্লাইটতটো নিব নোৱাৰা তোমালোকে নিলে ট্ৰেইনত নিলে ৰাস্তাত যদি কিবা এটা হয় কোন দায়ী হ'ব আমি দায়ী হ'ম আমি দিব নোৱাৰিম আমি কি ট্ৰিটমেন্ট কৰা নাই নেকি আমি ট্ৰিটমেন্ট কৰি আছো আমি পাৰিম ভাল হৈ যাব ভৰি আমাক কেনেকে আশ্বাস দিলে তো দিয়া মাত্ৰে আমাক কৈছে যে অমুক তাৰিখে অপাৰেশ্যনটো হৈ যাব চিন্তা কৰিব নালাগে আৰু অপাৰেশ্যনৰ পিছত ভৰিখন ভাল হৈ যাব তো ঠিক আছে আমি মানে কি অপাৰেশ্যনটো কৰিব দিলো বা আমি ইয়াতে কৰালো তো জুনৰ 11 তাৰিখে অপাৰেশ্যনটো হয় অপাৰেশ্যনৰ পিছত ভৰিখন মানে কি ভৰিখনত চেঞ্জ নাই ভৰিখন একদম চেঁচা পৰি গ'ল ভৰিখন হিলাব নোৱাৰে তো মানে কি যিমান দিন যায় আছে ভৰিখনত চেঞ্জ নাই ডক্টৰে বাৰবাৰ আহি মানে পেশেন্টক আহি সুধে যে ভৰিখন লৰাব পাৰিছে নে ভৰিখনত চেঞ্জ আহিছে নে কিন্তু ভৰিখনত চেঞ্জ নাই তো তেতিয়া ডক্টৰক আমি সুধিলো যে অপাৰেশ্যন কৰাটো প্ৰত্যেকটা পেশেন্টৰে চেঞ্জ আহি গ'ল আমাৰ কিয় চেঞ্জ আহা নাই ডক্টৰে ক'লে যে ইমান ডাঙৰ অপাৰেশ্যন হৈছে হয়তো মেডিচিনৰ ৰিএকচনটো কাটা নাই সেইকাৰণে চেঞ্জ আহা নাই তোমালোকে ৰখি চোৱা তাৰ পিছত মানে কি আমি এসপ্তাহ চালো ভৰিখনৰ চেঞ্জ নাই তো তেতিয়া আমি ডক্টৰক ক'লো যে ভৰিখনৰ এতিয়ালৈকে চেঞ্জ আহা নাই ভৰিখনৰ কি হ'ল তাৰ পিছত ক'লে যে নাই ভৰিখন ভাল হ'ব অলপ টাইম লাগিব যিটো ইমান ডাঙৰ অপাৰেশ্যন আছে অলপ টাইম লাগিব তাৰপিছত মানে কি আমি ডক্টৰক কৈছো ভৰিখনটো অপাৰেশ্যনৰ আগতে নৰ্মেল ভাল ভৰি আছিল খালি হাড়দিটো ভাঙিছিলে এতিয়া ভৰিখন না হিলে না গৰম আছে না বেলেগ হেৰি হৈ আছে তো তেতিয়া ডক্টৰে ক'লে তো ভৰিখন এক কাম কৰো আমি একবাৰ টেষ্টৰ কাৰণে লৈ যাও তো টেষ্ট কৰিলে কৰি পেলাই কৈছে যে এক্সিডেন্টত তাই নাৰ্ভত কষ্ট পাইছে নাৰ্ভত দুখ পোৱাৰ কাৰণে মানে ব্লাড জমা খাইছে ব্লাড জমা হোৱাৰ কাৰণে ভৰিখনে ব্লাড সাপ্লাই নাপায় ভৰিখন এনেকুৱা হৈছে তো এইখিনি কোৱাৰ কাৰণে মানে কি তেতিয়া সিহঁতে ক'লে যে হেৰি আমি নাৰ্ভৰ বেজি দিম নাৰ্ভৰ বেজি দিলে নাৰ্ভটো সাপ্লাই পাই যাব তো ঠিক আছে নাৰ্ভৰ বেজি দিয়ক নাৰ্ভৰ বেজি দিয়াৰ পৰা মানে কি ভৰিখনত ঘা লাগি আহিছে হয় তো 15-20 দিন নাৰ্ভৰ বেজি দিছে ভৰিখন মানে ঘা লাগি ভৰিখন জিএমচিএইচতে পচি গ'ল
তাতে মানে কি ভৰিৰ মাংসবোৰ মানে কি পচি পচি গেলি পৰে তো তেতিয়া ডক্টৰক সুধিলো যে স্যাৰ এইখিনি কিহৰ কাৰণে হ'ল তো ডক্টৰে ক'লে যে নাই এইবিলাক ইমান হেৰি নহয় ভাল হৈ যাব টেনচন ল'ব নালাগে তো তাৰপিছত আমাক সেনেকে কোৱাৰ পিছত আমি তথাপিও ডক্টৰক কৈছো যে স্যাৰ কেতিয়ালে ভাল হ'ব কি হ'ব তাৰপিছত সেনেকে আমাক কৈছে যে ভাল হ'ব চিন্তা কৰিব নালাগে তো তেতিয়া মানে কি আমি ভাবিলো যে ভালে হ'ব তাৰ মাজত আমাৰ মানে সামৰ্থ্যও নাই যে ইমান দিন ৰাখিম আমি 1 মাহ 7 দিন তাতে আছিলো আমি যেহেতুকে দুখীয়া ঘৰৰ মানুহ তাৰ পাছততো আমি ডক্টৰৰ লগত একবাৰ কথা পাতিলো যে স্যাৰ ভৰিখনত যদি ব্লাড সাপ্লাই পাইছে নাৰ্ভৰ বেজি দিয়াৰ পিছত তেনেহ'লে কিয় কাৰণে ভৰিখন এতিয়ালৈ ঠিক হৈ অহা নাই ভৰিখনত চেঞ্জ অহা নাই ডক্টৰে মানে আমাক ডাইৰেক্টলি কথাখিনি কোৱা নাই আমাৰ মানে ধাৰণা ডক্টৰে অপাৰেশ্যনত ভৰিৰ নাৰ্ভডাল কাটি পেলাইছে যাৰ কাৰণে ব্লাড সাপ্লাই পোৱা নাই নাপাই ফেলে ভৰিখন এতিয়া পচি গ'ল হয় আপোনালোকে শুনিবলৈ পালে যে ফোন ৰেকৰ্ডিংটোত আচলতে কি হৈছিল ছোৱালীগৰাকীৰ এক্সিডেণ্ট হৈছিল আৰু এক্সিডেণ্ট হোৱাৰ 1 ঘণ্টাৰ ভিতৰত GMCHত আচলতে এডমিট কৰোৱা হৈছিল আৰু তেনেকৈ ট্ৰিটমেণ্টটো চলিছিল আৰু সেই ট্ৰিটমেণ্ট কেনেকুৱা ধৰণৰ এটা ট্ৰিটমেণ্ট আছিল গোটেই কথাখিনি শুনিলে কিন্তু হলেও মই কৈছো যে তাত ভৰ্তি কৰাৰ পিছত ট্ৰিটমেণ্ট চলিল আৰু ডক্টৰে ক'লে যে ছোৱালীগৰাকীৰ ভৰিটো ভাগিছে অৰ্থাৎ আঁঠুটো গুড়া হৈ গৈছে বুলি কৈছে গতিকে অপাৰেশ্যনৰ দৰকাৰ আছে আৰু সেই অপাৰেশ্যনটো কৰিবৰ কাৰণে ঘৰৰ মানুহে ক'লে যে অনুমতি দিলে হয় অপাৰেশ্যনটো কৰক সোনকালে আৰু ঠিক অপাৰেশ্যন কৰা হ'ল আন ৰোগীবোৰৰ লগতে বেলেগ এটা অপাৰেশ্যন হিচাপে কৰা হ'ল আৰু সেই অপাৰেশ্যনৰ পিছত যিখিনি ৰোগী একেলগে একেদিনাই অপাৰেশ্যন কৰা হৈছিল সেই ৰোগীখিনিৰ যিটো চেঞ্চ আহিব লাগে যিটো অংশত আচলতে অপাৰেশ্যন কৰে আপোনালোকে গম পায় সেই অংশটো আচলতে এনাস্থেচিয়া দি আচলতে তাক মাৰি পেলোৱা হয় তাক চেঞ্চলেছ কৰি লোৱা হয় সেই চেঞ্চলেছ এই ছোৱালীজনীৰ ভৰিটো যেতিয়া অপাৰেশ্যন কৰা হ'ল এই ভৰিটোলৈ চেঞ্চ নাহিল আজি পৰ্যন্ত অহা নাই কাৰণ এই ঘটনাটো হোৱা এতিয়া যথেষ্ট সময় হৈ গ'ল তাৰপিছতে ডক্টৰে ক'লে যে চেঞ্চ কিয় অহা নাই বুলি সুধিলে তেওঁলোকে ক'লে যে এটা ডাঙৰ অপাৰেশ্যন গতিকে সময় অকণমান লাগিব তেনেকৈ সপ্তাহ দিন পাৰ হৈ যোৱাৰ পিছত তেতিয়াও সেই চেঞ্চ ঘূৰি নাহিল ঘূৰি নহাৰ পিছত তেওঁলোকে ক'লে যে এইটো এনেকুৱা দিন হৈছে তেতিয়া তেওঁলোকে কিবা কিবি পৰীক্ষা নিৰীক্ষা কৰিলে আৰু সেই পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তেওঁলোকে ক'লে যে তেওঁৰ ভেইনবোৰ আচলতে ব্লকেজ হৈ গৈছে আৰু ভেইন ব্লকেজ হৈ যোৱাৰ কাৰণেই তালৈ ব্লাড যাব পৰা নাই আৰু ব্লাড যাব নোৱাৰাৰ কাৰণে তেওঁৰ ভৰিটোলৈ চেঞ্চ অহা নাই এতিয়া শিৰত তেওঁলোকে ইনজেকশ্যন দিম বুলি ক'লে আৰু ইনজেকশ্যন দিয়াৰ পিছতো দেখা গ'ল যে পাৰ হৈ গ'ল সময় সপ্তাহ 10 দিন তেতিয়াও কোনো চেঞ্চ নাহিল কিন্তু তেতিয়া দেখিবলৈ পোৱা গ'ল ছোৱালীজনীৰ ভৰিৰ পৰা মাংসবোৰ এৰাই যাবলৈ ধৰিলে মাংসবোৰ গেলিবলৈ ধৰিলে তাত আচলতে চেঞ্চ নহাৰ কাৰণে সেইটো ঘটনা ঘটিল তেতিয়া ডক্টৰক সোধাত তেওঁলোকে ক'লে যে আমি ট্ৰিটমেণ্ট কৰি আছো অকণমানটো সময় লাগিব ভাল হৈ যাব এনেধৰণে আশ্বাস দিলে আৰু তেওঁলোকে তেতিয়া ক'লে যে আমি শুনিছো বাহিৰত পাটনাত নগানৰ হাড়ৰ ভাল ডক্টৰ আছে বা হস্পিটেল আছে আমি তালৈকে লৈ যাওঁ নেকি তেতিয়া কিন্তু GMCH আচলতে বাধা প্ৰদান কৰাৰ ধৰণৰ কথাখিনিও ক'লে আপোনালোকে ফোন ৰেকৰ্ডিঙত শুনি পালে যে তোমালোকে তালৈ কিয় নিবলৈ বিচাৰিছা কিহত নিবা আমি ইয়াত ট্ৰিটমেণ্ট কৰি আছো এনেকুৱাবোৰ কথা ক'লে আৰু গতিকে পেচেণ্টজন ইয়াতেই থাকিল কিন্তু আজি পৰ্যন্ত ভাল হোৱা নাই আৰু এতিয়া এইটো ঘটনা পোহৰলৈ আহিছে গতিকে দেখা গৈছে যে GMCHত আচলতে এনেধৰণৰ ঘটনাবোৰ কিয় সংঘটিত হৈছে ডক্টৰৰ অমনোযোগিতাৰ বাবে নে কিবা ৰং ট্ৰিটমেণ্টৰ বাবে নে কাৰ গাফিলতিৰ বাবে হয়তো বহু কথা আছে পোহৰলৈ আহিব এতিয়া এটা কথা আচলতে হস্পিটেলখনৰ কথা পোহৰলৈ আহিছে সেই শিশুটিৰ মৃত্যু হোৱাৰ কাৰণেই আৰু কেইবাজনকো জেল হাজতলৈও প্ৰেৰণ কৰা হৈছে এগৰাকী নাৰ্ছক কৰা হৈছে আৰু কথা ওলাই আছে যে ঊৰ্ধ্বতম কৰ্তৃপক্ষক এতিয়ালৈকে কোনো জেৰা কৰা হোৱা নাই গতিকে এইটো এটা খবৰ আহি পৰিছে যে এই ফোন কলটোৱে যে আচলতে মেডিকেল কলেজখনৰ ভিতৰত এনেধৰণে ঘটনাবোৰ ঘটে ঠিক আছে দিয়ক ভিডিঅ'বোৰ ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব